In a grave shocker from Assam, 3 adult elephants were killed and their tusks taken away by poachers in the Manas National Park. The carcasses of the wild jumbos were spotted by Forest Department officials. The incident has been reported from the Panbari range of the UNESCO World Heritage Site. Operations are underway to apprehend the poachers. Meanwhile, BTR Chief Pramod Boro has vowed strong action against the perpetrators. ইতিমধ্যে আমাৰ সৰকাৰ আহাৰ পিছত আমি 500তকৈ বেছি যিবিলাক চুৰাং চিকাৰী এইবিলাক সাৰেন্ডাৰ কৰালো তেখেতসকলৰ তাত সৰু খুৰা হাতিয়াৰো আছিল সেইবিলাক আমি ৰিকভাৰ কৰিলো প্ৰায় যোৱা এটা দুটা বছৰত মানে নাকি বৰাবৰ তেনেকুৱা কতবা পোচিং কৰা বা হত্যা কৰা প্ৰায় নাকি বৰাবৰ আছিল কিন্তু সময় সুযোগ লৈ কেতিয়াবা এটা দুটা ওলাই ইয়াৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি মেন পাৱাৰ অলপ বঢ়াই দিয়া ট্ৰেনিং দিয়া বিভিন্ন কামবিলাক কৰি আছো গতিকে এটো আনফৰচুনেট হৈছে হয় আমাৰ তাত মেন এলিফেন্ট কনফ্লিক্ট আছে যেটো আজিকালি মেন এনিমেল নেগেটিভ ইন্টাৰেকশন বুলি কোৱা হয় তো হিটো আমি কেনেকৈ মেনেজ কৰিবলৈ বিভিন্ন পন্থাৰে কাম কৰি আছো গতিকে ইটোৰ ওপৰত আমি আৰু ষ্ট্ৰংলি একচন লোৱাৰ কাৰণে ব্যৱস্থা কৰিম